ককাই ভাইৰ দুৰ্বাদল কাজিয়া কাজিয়া পালেহি জনতাৰ মজিয়া অখিল গগৈ বনাম শৃংখল চলিহা কি শুনিব ক্ৰিয়া প্ৰতিক্ৰিয়া শৃংখল মদাহী ভঙুৱা ড্ৰাগছ আসক্ত শৃংখল মানসিকভাৱে অসুস্থ আনৰ পইচাৰে ঘৰ চলাই শৃংখল চলিহাই ভায়েক শৃংখলৰ বিষয়ে কি কোৱা নাই ককাইক অখিলে শৃংখল চলিহা মোৰ আপোন ভাই এটা কিন্তু শৃংখল চলিহাৰ কোনো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই নাভাবোঁ যিদিনা শৃংখল চলিহাই মদ ভাং আৰু মানে ড্ৰাগছ খোৱাটো এৰি দিব যিদিনা তেওঁ সুস্থ মানসিক অৱস্থালৈ আহিব যিদিনা তেওঁ এইবিলাক এৰি এজন সুস্থ মানুহত পৰিণত হ'ব আৰু অলপ বিবেচনা কৰিব পৰা মানুহ এজনত পৰিণত হ'ব তেতিয়া মই শৃংখল চলিহাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম আনৰ টকাত চলি থকা মানুহ এটাই এনেই ফেককৈ কিবা কিবি বকি থকাটো সম্ভৱ কিন্তু যেতিয়া নিজেই পৰিয়াল চলাবলৈ ল'ব নিজে ইনকাম কৰিবলৈ ল'ব নিজৰ সৎ ইনকাম থাকিব সৎ ইনকাম যেতিয়া থাকিব আৰু যেতিয়া মানুহে ড্ৰাগছ মদ ভাং এইবিলাক খোৱা এৰি দিব তেতিয়াহে মানুহ এটা স্বাভাৱিক অৱস্থালৈ আহে আৰু তেতিয়াহে তেওঁ মানে ৰাজনৈতিক গুৰুত্বপূৰ্ণ কথা ক'ব পাৰে নহ'লে বেলেগ কথা পাতি থাকি লাভ নাই দুই ভাতৃৰ মাজত ই সংঘাত কিয় শৃংখল চলিহাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে অখিল গগৈ এতিয়া কথাৰ গৰি যোৱা দেওবাৰে শিৱসাগৰৰ এখন সভাত অখিল গগৈক পৰোক্ষ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল শৃংখল চলিহাই 18 চনৰ পৰা 23 চনলৈকে জেলতে আছো আকৌ আমাক কথা ক'বলৈ আমাক কথা নহ'ব না পুলিচৰ মাৰ খাই নোপোৱা আৰু আমি আকৌ GMCHত নাই দেই আমি GMCHত নাই এচি ৰুমত আমি জেলত আছো জেলত মই সেইদিনা মোৰ লগৰ ল'ৰা এটা থাৰ এখন লৈ গৈছিলোঁ থাৰ এখন লৈ মই দৰঙলৈ গৈছিলোঁ তেতিয়া এজন আমাৰ স্থানীয় বিধায়ক তেওঁ কৈছে যে শৃংখলে 19 লাখ টকাৰ থাৰখন ল'লে নাই লোৱা এখন মই ভাড়ালৈ লৈ গৈছিলোঁ কিন্তু বদনাম কৰিব পাৰিব সত্য প্ৰমাণ কৰিব নোৱাৰে আঞ্চলিকতাবাদৰ নামত বিজেপিৰ পৰা 25-30 লাখ লৈ থকা MLA বিৰুদ্ধে চলিব হয়নে নহয় বিৰোধী ঐক্যৰ নামত দালালি কৰা মানুহটোৰ বিৰুদ্ধে চলিব আৰু ইয়াৰ পিছত অখিল গগৈ প্ৰতিক্ৰিয়া যেতিয়া মানুহে ড্ৰাগছ মদ ভাং এইবিলাক খোৱা এৰি দিব তেতিয়াহে মানুহ এটা স্বাভাৱিক অৱস্থালৈ আহে আৰু তেতিয়াহে তেওঁ মানে ৰাজনৈতিক গুৰুত্বপূৰ্ণ কথা ক'ব পাৰে নহ'লে বেলেগ কথা পাতি থাকি লাভ নাই পিছে দুয়োজনৰ বিৰুদ্ধে প্ৰত্যক্ষ পৰোক্ষ উত্থাপন কৰা বিশেষ অভিযোগসমূহৰ ভিত্তি কি কিয় একালৰ পৰম বন্ধুদ্বয় এতিয়া হ'ল পশ্চিমৰ দফলা কথাবোৰ এখন সাধাৰণ জনতাৰ চিন্তাৰ বাহিৰেদি যোৱা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম